কি শুনা পালো হয়তো আপোনালোকেও শুনিছে কি সেমন্তিকা শৰ্মা বিয়া সকলোৱে মৰমৰ জানমণি বিয়া তাইতো আগতে বিয়া পাতিছিল বিয়া পাতি আহি ঘৰত আছেহি হয় নহয় আপোনালোকে সকলোৱে জানে কি আকৌ বিয়া আগতেতো আমি বহুতো কথাই আমি শুনিছোঁ বা জানো আগতে নন নিলিমৰ লগতো কিবা প্ৰেমৰ সম্পৰ্ক আছিল বুলি আমি শুনিছিলোঁ আৰু লগতে বিবাহো হ'ব বুলি শুনিছিলোঁ কিন্তু এক মিনিট হয়তো আপোনালোকে মই এই ভিডিঅ'টো হাঁহি খিকিন্দালি মাৰি বনোৱাৰ কাৰণে হয়তো আপোনালোকে বহুতজনে ভাল পাইছে আৰু বহুতজনে বেয়া পাইছে শুনক মই ভিডিঅ'টো প্ৰথমতে এনেদৰে আৰম্ভ কৰিছোঁহে ঠিক আছে আপোনালোকৰ আগত যদি মই এটা ভিডিঅ' ভালদৰে উপস্থাপন কৰি ভালদৰে কথাকেইটা কৈ যদি আপোনালোকৰ আগত যদি মই ভিডিঅ'টো প্ৰেৰণ কৰোঁ আপোনালোকে নাচায় সেইকাৰণে এই কাণ্ডটো কৰিব লগা হৈছে হাঁহিছোঁ খিকিন্দালি কৰিছোঁ মানে উপলুঙা সুৰত এই কথাটো কৈ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ কিন্তু আপোনালোকে এইটো নাভাবিব মই সেমন্তিকা শৰ্মা বাক সকলোৱে মৰমৰ জানমণি বাক মই উপলুঙা কৰা নাই আৰু কেনেবাকৈ যদি সেমন্তিকা বাই এই ভিডিঅ'টো চাইছে প্লিজ আপুনি বেয়া নাপাব মই আপোনাক মই উপলুঙা কৰা নাই ইনচাল্ট কৰি ভিডিঅ'টো প্ৰস্তুত কৰা নাই ভিডিঅ'টো চাওক চালে সকলো কথা গম পাব যিহেতুকে সেমন্তিকা বা এগৰাকী অভিনেত্ৰী সকলোৱে জানে সকলোৱে ভাল পায় অসমত এটা নাম এটা ব্ৰেণ্ড হৈ পৰিছে আগৰ পৰাই যেতিয়া জানমণিৰ পৰাই আমি চিনেমা এটা ব্ৰেণ্ড জানমণি বুলি ক'লে কাৰ মুখখন আমাৰ দুচকুত ভাহি আহে সেমন্তিকা শৰ্মা তো এতিয়া সেমন্তিকা শৰ্মা বিয়া কিছু লোকে সেমন্তিকা শৰ্মাই বিয়া পতাৰ কাৰণে বা বিয়া হ'ব ওলোৱাৰ কাৰণে বহুতে ভাল পাইছে বহুতে অভিনন্দন জ্ঞাপন কৰিছে আৰু বহুতে ইনচাল্ট কৰিছে কি আকৌ বিয়া পাতিছে এনেকুৱা ধৰণৰ মই কৈ দিব বিচাৰিছোঁ আপোনালোকক সকলোৱে এটা জীৱন থাকে মোৰো এটা জীৱন আছে আপোনাৰ এটা জীৱন আছে মানুহৰ জীৱনত কেতিয়া কোন সময়ত কি হৈ যায় কোনেও নাজানে আমাৰ ভালদৰে থাকিবলৈ সকলোৱে মন যায় মোৰো মন যায় ভালদৰে থাকিবলৈ আপোনাৰো মন যায় সকলো মানুহৰে ভালদৰে থাকিবলৈ মন যায় কিন্তু জীৱনটোত আমি আগুৱাই গৈ থাকোঁতেহে সেই কাণ্ডবিলাক ঘটে আমি অজানিতে আমি নজনাকে সেই কাণ্ডবিলাক ঘটি যায় হা আমি কি কিবা বদনাম এটা বা কিবা এটা আমি নিজৰ গাত জাপি ল'ব বিচাৰিম নেকি কেতিয়াও নিবিচাৰোঁ কোনেও নিবিচাৰে হয়নে নহয় ঠিক তেনেদৰে সেমন্তিকা বাৰ জীৱনতো তেনেকুৱা ঘাট প্ৰতিঘাত বহুতো পাৰ হৈ গৈছে হয়তো বহুতে হাঁহিছে সেমন্তিকা বাক কিন্তু মই অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা দিছোঁ ছাপোৰ্ট কৰিছোঁ কিয় কাৰণে কৈ আছোঁ আচলতে মানুহে অকলশৰীয়াকৈ জীৱনটো পাৰ কৰিব নোৱাৰে সংগী লাগিবই অকলে কোনো মানুহে জীৱনটো পাৰ কৰিব নোৱাৰে সংগী লাগিবই সঁচাতে কৈছোঁ মানুহক লগ লাগিব সংগ লাগিব আপুনি যদি মানুহৰ লগত নাথাকে বা আপোনাৰ যদি সংগী নাথাকে আপুনি পাগল হ'ব আপুনি পাগল যিহেতুকে পাগলৰ কোনো সংগ নাই কোনো সংগী নাই আপুনি পাগল হ'ব মই সেইকাৰণে ক'ব বিচাৰিছোঁ মানুহে অকলশৰীয়াকৈ কোনো থাকিব নোৱাৰে আৰু সেমন্তিকা বায়ে যোনটো সিদ্ধান্ত লৈছে বহুত ভাল সিদ্ধান্ত লৈছে আৰু মুনীন বৰুৱা পুত্ৰৰ লগত বিবাহ পাশত আবদ্ধ হ'ব বুলি শুনিছোঁ আৰু মুনীন বৰুৱা পুত্ৰক সেই দাদাজনকো মই বহুত ধন্যবাদ জনাইছোঁ বিদ্যা মই সঁচা অন্তৰৰ পৰা কৈছোঁ মই বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ মই এইটো কাৰণে জনাইছোঁ চিন্তা কৰক এগৰাকী বিবাহ পাশত আবদ্ধ হোৱা এগৰাকী মহিলাক আঁকোৱালি লৈছে চিন্তা কৰক আপোনালোকে ধন্যবাদ
দিব লাগেনে আপোনালোকে সমালোচনা কৰিব লাগে নে আপোনালোকে হাঁহিব লাগে ধন্যবাদ দিয়ক হা মানুহৰ জীৱনত ঘাট প্ৰতিঘাত হৈ যায় কোনেও ক'ব নোৱাৰে কাৰ কেতিয়া কি হ'ব ঠিক আছে চেমন্তিকা বাক বহুতে হাঁহে কিন্তু মই নাহাঁহো চেমন্তিকা বাক মই বহুত ভাল পাওঁ সঁচা কথা কৈছোঁ চেমন্তিকা বাক মই বহুত ভাল পাওঁ আগৰ পৰাই মই চেমন্তিকা বা ভিডিঅ'সমূহ চাওঁ যেহেতুকে জানমণিৰ পৰা চিনি পাওঁ চেমন্তিকা বাক বহুত ভাল পাওঁ কিন্তু এতিয়া যোনটো কাম কৰিছে বহুত ভাল কাম কৰিছে সঁচা কথা কৈছোঁ এতিয়া আমাৰ সমাজত কিছুমান এনেকুৱা কাণ্ডবিলাক হয় দেই ঠিক আছে যোনগৰাকী মহিলা যোনগৰাকী পত্নী সেই পত্নীগৰাকীও যদি হাজবেণ্ডজন ঢুকাই থাকে সেই মহিলাগৰাকীয়ে বগা সাজ পিন্ধিব লাগে হিৰ' সেন্দুৰ মহাৰিব লাগে গোটেই জীৱনটো এটা অন্ধকাৰ জীৱন কটাব লাগে এইটো হ'ব লাগে জানো মোৰ মতে এইটো হ'ব নালাগে আৰু তাৰ বিপৰীতটো চিন্তা কৰকচোন যদিহে এই পুৰুষজনৰ যদি মহিলাগৰাকী বা পত্নীগৰাকী যদি ঢুকায় মৃত্যু হয় তেতিয়া কিন্তু আকৌ পুৰুষজনে বিয়া পাতিব পাৰে এইটো কেনেকুৱা কথা এইটো মই সেইকাৰণে ক'ব বিচাৰিছোঁ পত্নীগৰাকীও যদি হাজবেণ্ডজনো ঢুকাই নহয় সেই পত্নীগৰাকীও বিবাহ পাশত আবদ্ধ হ'ব লাগে বিয়া পাতিব লাগে জীৱনটো নিজৰ হয় নিজে জীৱনটো কেনেকৈ উপভোগ কৰিব কেনেকৈ পাৰ কৰিব জীৱনটো কেনেকৈ নিজে সজাব এইটো জীৱনটো নিজৰ হয় ঠিক আছে পুৰুষজনে পত্নীগৰাকী মৃত্যু হ'লে বিয়া পাতিব পাৰে এমাহৰ পাছত কিন্তু মহিলাগৰাকীয়ে বগা সাজ পিন্ধি হিৰ' সেন্দুৰ মহাৰি উৰে জীৱন অন্ধকাৰ জীৱন কটাব লাগে এইটো কেনেকুৱা কথা হ'লগৈ আকৌ যদিহে পুৰুষজনে নিজৰ পত্নী মৃত্যু হ'লে বিয়া পাতিব পাৰে মহিলাগৰাকীয়ে কিয় নোৱাৰিব মহিলাগৰাকীও বিয়া পাতিব পাৰিব সঁচা কথা কৈছোঁ মই ক'লোঁ নাই মানুহ খং লাগিব লগ লাগিব ঠিক আছে নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে আৰু চেমন্তিকা বাই যোনটো কাম কৰিছে বহুত ভাল কাম কৰিছে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজ আপোনালোকেও সাহস দিয়ক সঁচা কথা কৈছোঁ আপোনালোকে সাহস নিদি আপোনালোকে উল্টা পুল্টা কমেণ্ট কৰি আছে কমেণ্টবিলাক চাই আছোঁ উল্টা পুল্টা কমেণ্ট দি আছে এনেকুৱা নকৰিব ঠিক আছে আপোনালোকে কথাটো এনেকৈ ভাবকচোন আজি চেমন্তিকা বা অন্য এখন ঘৰৰ কোনো আমাৰ সম্পৰ্ক নাই তেজৰ সম্পৰ্ক নাই অন্য এখন ঘৰৰ আৰু সেই চেমন্তিকা বা যদি আপোনাৰ ঘৰৰ বাই বা ভনী হোৱা হ'লে তেতিয়া কি কৰিলে হয় আপুনি বেয়াকৈ ক'ব পাৰিলে হয় কেতিয়াও নোৱাৰে সেইকাৰণে ক'ব বিচাৰিছোঁ সকলো বস্তু নিজৰ বুলি ভাবক আৰু যেতিয়া নিজৰ বুলি ভাবিব নহয় তেতিয়া সকলো বস্তু ভাল হৈ পৰিব সকলো যিয়ে নহওক নিজৰ বুলি ভাবক আপোনালোকে নিউজত পাই থাকে এগৰাকী বোৱাৰী দুটা তিনিটা সন্তান থাকে এজন ডেকা ল'ৰাই সেই বোৱাৰীগৰাকীক বিয়া পাতি বিবাহ পাশত আবদ্ধ কৰিব পাৰে কিন্তু চেমন্তিকা শৰ্মাটো তেনে একো নাই সতি সন্ততি নাই কি চেমন্তিকা শৰ্মা কি বিয়াত বহিব নোৱাৰিব বিয়া পাতিব নোৱাৰিব কি কথা কয় চেমন্তিকা বা আপুনি যি কাম কৰিলে ভাল কাম কৰিলে আৰু মই বিশেষকৈ বেছি ধন্যবাদ দিছোঁ মুনীন বৰুৱা পুত্ৰ সেই ল'ৰাজনক সেই দাদাজনক ধন্যবাদ দিছোঁ যিহেতুকে আপুনি এটা বহুত ভাল কাম কৰিছে সঁচা কথা কৈছোঁ বহুত এটা ভাল কাম কৰিছে আপোনাক চেলুট দিছোঁ আপুনি এটা বহুত ভাল কাম কৰিছে আপোনাক চেলুট দিছোঁ মই বহুত ভাল কাম কৰিছে আচলতে চেমন্তিকা বা যোনখিনি দুখখিনি বুজি পাইছে আচলতে এনেকুৱা জীৱনসংগী লাগে সঁচা কথা কৈছোঁ আৰু আপোনালোককো ক'ব বিচাৰিছোঁ বেয়া কমেণ্ট নকৰিব মানুহৰ সকলো এটা নিজৰ জীৱন থাকে সেই জীৱনটো আপোনাৰ নিজৰ বুলি ভাবি লওকচোন জীৱনটো নিজৰ বুলি ভাবক দেই চেমন্তিকা বা জীৱনটো আপুনি বুলি ভাবকচোন এতিয়া চেমন্তিকা জীৱনটো মোৰ বুলি ভাবচোন মোৰ বুলি ভাবিলে দৃষ্টিভংগীটো নিজৰ দৃষ্টিভংগীৰ পৰা চোৱা যায় আৰু আনৰ বুলি ভাবিলে মানে দৃষ্টিভংগীটো উল্টা হৈ যায় সেইকাৰণে নিজৰ বুলি ভাবক এনেকুৱা ক'বলৈ নাপায় আপোনালোকে শুভেচ্ছা দিয়ক আশীৰ্বাদ কৰক যেন সিহঁতৰ যুগ্ম জীৱন ভাল হ'ব লাগে আনন্দময় হ'ব লাগে আশীৰ্বাদ কৰক আমাক কি দিয়া নাই চেমন্তিকা বাই আমাক বহুত উপহাৰ দিছে গানৰ পৰা আদি কৰি অভিনয়ৰ পৰা আদি কৰি আমাক বহুত উপহাৰ দিছে আমি কি দিছোঁ বদনাম দিছোঁ এনেকুৱা কাম নকৰিব আমাক বহুতো উপহাৰ দিছে চেমন্তিকা বাই আমি উপহাৰ দিওঁ আশীৰ্বাদ মইতো বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ ভগৱানৰ ফালৰ পৰাও মই আশীৰ্বাদ দিছোঁ যেন সিহঁতৰ যুগ্ম জীৱন ভাল হ'ব লাগে আৰু আপোনালোকে উপলুঙা নকৰিব আৰু চেমন্তিকা বাক মনত দুখ নিদিব বহুত দুখ পালে চেমন্তিকা বাই বহুত দুখ পালে চেমন্তিকা বাক মনত দুখ নিদিব এইটোৱে ক'লোঁ আৰু দাদাজনক মই পুনৰ ধন্যবাদ জনাইছোঁ একদম অন্তৰৰ পৰা আপুনি যোনটো কাম কৰিছে বহুত ভাল কাম কৰিছে সঁচা কথা কৈছোঁ বহুত ভাল কাম কৰিছে আৰু চেমন্তিকা বা আপুনি যোনটো সিদ্ধান্ত লৈছে এইটো নিজৰ লাইফ আপুনি বহুত এটা ভাল সিদ্ধান্ত লৈছে বহুত ভাল কাম কৰিছে ছাপোৰ্ট কৰিছোঁ আনে যি কয় যি নকওক নাজানো কিন্তু মই ছাপোৰ্ট কৰিছোঁ মানুহক জীৱনসংগী লাগিবই জীৱনসংগী নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে
ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আৰু চেমন্তিকা বা কেনেবাকৈ যদি আপুনি মোৰ এই ভিডিঅ'টো চাই আপোনাৰ হাতযোৰ কৰি অনুৰোধ কৰিছোঁ আপুনি বেয়া নাপাব যিহেতুকে প্ৰথম ষ্টাৰ্টিংটো অলপ উপলুঙা কৰি দিলোঁ কিন্তু আপোনালোকক চেমন্তিকা বা আপোনাক মনত দুখ দিবলৈ বা কিবা কৰিবলৈ মই তেনেকুৱা বনোৱা নাছিলোঁ যিহেতুকে মানুহে ভিডিঅ' নাচায় কাৰণে প্ৰথম ষ্টাৰ্টিংটো তেনেকৈ কৰিব লগা হ'লে একদম বেয়া নাপাব চৰি আকৌ কেছ দি নিদিব আকৌ দেই একদম অনুৰোধ কৰিছোঁ একদম মই হাতযোৰ কৰি গৈছোঁ দেই চেমন্তিকা বা আপোনাক মই বহুত ভাল পাওঁ আৰু ভাল পাওঁ কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু আপুনি যোনটো কাম কৰিছে ভাল কাম কৰিছে একদম ছাপোৰ্ট কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকৰ যুগ্ম জীৱন ভাল হ'ব লাগে আৰু ভিডিঅ'টো চাই আকৌ অন্তত দুখ নাপাব আকৌ দেই মই যিহেতুকে প্ৰথম ষ্টাৰ্টিংটো কৈছোঁৱেই প্ৰথম ষ্টাৰ্টিংটো অলপ ক্ৰিটিকেলকৈ বনাইছোঁ না ঠিক আছে আৰু অসমবাসী ৰাইজ আপোনালোককো অনুৰোধ কৰিছোঁ আপোনালোকৰ দৃষ্টিভংগীৰে এটা কমেণ্ট কৰক ঠিক আছে আৰু পাৰে যদি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ